নমস্কাৰ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ এটা বন্ধাকবিৰ ৰেচিপি। আপোনালোকে বন্ধাকবি সকলোৱে খায়েই নিশ্চয়, কিন্তু এনেদৰে এদিন বনাই খাই চাবচোন। মই এটা বেলেগ পদ্ধতিৰে বন্ধাকবিৰ ৰেচিপি এটা বনাব লৈছোঁ। ময়ো খোৱা নাছিলোঁ আনদিনা, আজি প্ৰথম বনাম আৰু প্ৰথম খাই চাম। তেনেহ'লে আপোনালোকে চাই থাকক। এয়া দেখিছেনে, এয়া বন্ধাকবিৰ ওপৰৰ পাতখিনি এনেদৰে গৰম পানীত দি দিলোঁ। গৰম পানীত কিন্তু মই অলপমান হালধি দিছোঁ দেই, কালাৰটো আহিবৰ কাৰণে। এয়া দেখিছেনে, বন্ধাকবিৰ ওপৰৰ পাতবিলাক এইদৰে মই অলপ সময় বইল কৰি ল'ম। হাফ বইল কৰিম, সম্পূৰ্ণ বইল নকৰোঁ। বেছিকৈ সিজিলে একেবাৰে কোমল হৈ গ'লে ভাল নালাগিব, সেয়েহে আধা সিজা কৰি মই প্ৰথমে আধা সিজা কৰি লৈ কেনেকৈ বনাওঁ আপোনালোকক দেখাইছোঁ, চাই থাকক। এয়া দেখিছেনে, এয়া বন্ধাকবিৰ পাতকেইখন ইতিমধ্যে হৈ গৈছে। এয়া মই এনেদৰে এইখিনি পানীৰ পৰা উঠাই ল'ম। তাৰপিছত এইখিনি কেনেদৰে বনাইছোঁ আপোনালোকে চাই থাকিব। এয়া দেখিছেনে, মই পেন এখনত অকণমান তেল দিলোঁ। তেলখিনি গৰম হোৱাৰ পাছত এয়া মই ইয়াত দিলোঁ পিঁয়াজ। এয়া দেখিছেনে, পিঁয়াজ এটা লৈছিলোঁ মই। পিঁয়াজখিনি সৰু সৰুকৈ কাটি এইদৰে মই পিঁয়াজখিনি অলপ সময় সিজাই ল'ম। আৰু পিঁয়াজৰ লগতে মই দিছোঁ এয়া জলকীয়া, কেঁচা জলকীয়া দুটা কাটি লৈছিলোঁ। তাৰপিছতে আৰু ইয়াৰ লগত যোগ কৰিম ধনিয়া পাত। দেখিছেনে, এইখিনি আৰু ইয়াৰ লগত দিছিলোঁ মই এয়া ৰেড চিলি পাউডাৰ অকণমান। দেখিছেনে, এইখিনি মই অলপ সময় ভাজি ল'ম। বেছি নহয়, 2 মিনিট 3 মিনিটমান সময় পিঁয়াজখিনি মানে ৰঙচুৱা হ'বলৈকে অকণ সময় ভাজি ল'ম। তাৰপিছত আৰু ইয়াতে মই এতিয়া অকণমান নিমখ দিম দেই, এটা কৈছোঁ। এয়া দেখিছেনে, এয়া সোৱাদ অনুসৰি অকণমান নিমখ দি দিলোঁ মই। হৈ যাব আৰু হৈছেগৈ। এইখিনি এনেকৈ অলপ সময় ইফাল সিফাল কৰি লৰাই লৈ এইখিনি কাঢ়ি ল'ম। কাঢ়ি পেলাই তাৰপিছত বনাই আছোঁ, আপোনালোকে চাই থাকক। এইখিনি হৈছেগৈ আৰু। এয়া এই কবিৰ পাতখিনি যে মই পানীৰ পৰা উঠাই লৈছিলোঁ, এইখিনি অলপ সময় ঠাণ্ডা হ'বলৈ দিলোঁ। দি পেলাই মই ভাজি লোৱা পিঁয়াজ, জলকীয়া, ৰেড চিলি এইখিনি যে মই অকণমান সময় ভাজি লৈছোঁ, এইখিনি এনেদৰে কবিৰ পাতটোত দি ল'ম। দি পিনে মই এইটো 2 ছাইডৰ পৰা দেখিছেনে, এয়া দেখিছেনে মই কেনেকৈ পাতিছোঁ। 2 ফালৰ পৰা পাতটো মটুকিয়াই লৈ এনেকৈ নুৰিয়াই দিম পাতটো। দেখিছে, এইয়া 2 ফালৰ পৰা পাতটো জপাই পেলাই এনেকৈ পকাই দিলোঁ পাতটো আচলতে। এয়া আৰু এটা বনাইছোঁ, চাই থাককচোন। এয়া মই বহুত বেছি বনোৱা নাই, কবি পাত মাত্ৰ 4 খিলা লৈছিলোঁ। যিহেতুকে আমাৰ মানুহ 2জনেই, সেয়েহে 2জনৰ বাবে এনেকৈ 4টা পাতত
এই ৰেচিপিটো বনাই আছোঁ। সেয়া এইটো এটা হৈ গৈছে দিছে। এনেই সহজ, আপোনালোকে এদিন বনাই চাবচোন। আমি বন্ধাকবিৰ ওপৰৰ অলপ বুঢ়া নিচিনা পাতখিনি প্ৰায় পেলাই দিওঁ নহয়নে? এইখিনি আপোনালোকে পেলাই নিদিব দেই। পেলাই নিদি পেলাই মই যেনেদৰে বনাইছোঁ আপোনালোকেও এদিন বনাই খাই চাবচোন। দেখাত ভাল লাগিছে, প্ৰথম খাই চাম, খাবলৈ কিন্তু ভাল হ'ব যেন অনুমান হৈছে। ইয়াত দেখিছেনে? এয়া 3 নম্বৰটো হৈ গৈছে, আৰু এটা আছেগৈ। চাই থাকক আপোনালোকে। এয়া দেখিছেনে? হৈ গ'ল আৰু মোৰ এইটো। তাৰপিছত এতিয়া অলপ সময়ৰ কাৰণে তেলত ফ্ৰাই কৰিম আমি। তাৰপিছত আপোনালোকে মইকেইটা কেনেকৈ ফ্ৰাই কৰোঁ চাই থাকক। এয়া দেখিছেনে? এয়া মই গেছত পেনখন বহাই ল'লোঁ। তাৰপিছত এয়া মই অকণমান তেল ঢালি দিলোঁ। গেছৰ ফ্লেমটো মিডিয়াম টু ল' ফ্লেমত ৰাখিব আপোনালোকে। দেখিছেনে? এয়া তেলখিনি প্ৰায় গৰম হৈছেগৈ আৰু। ইয়াত মই অন্য মছলা একো ব্যৱহাৰ নকৰোঁ। যিখিনি পিঁয়াজ, জলকীয়া, ৰেড চিলি, ধনিয়া পাত পেষ্ট বনাইছিলোঁ সেইখিনিয়ে কবি পাতখিলাত দিয়া হ'ল। অন্য মছলা একো ব্যৱহাৰ কৰা নাই। এয়া দেখিছেনে? এয়া মই 4টা বনাইছিলোঁ। এই 4টাই আপোনালোকক এনেকৈ ফ্ৰাই কৰি দেখাইছোঁ। এয়া দেখিছেনে? বৰ ধুনীয়া লাগিছে দেই। তেল কিন্তু বহুত কম ব্যৱহাৰ কৰিছোঁ দেই মই। এয়া এনেদৰে প্ৰায় 5 মিনিটমান সময় ইলুটি কৰি দিব আপোনালোকে, যাতে তলৰ ফালে বেছিকৈ জ্বলি নাযায়। সেয়েহে ঘনাই ইলুটি কৰি থাকিব। লাগি নধৰে তল চাইডে, ইমান জ্বলি নাযায় ঘনাই লৰাই থাকিলে মানে। ধুনীয়াকৈ লুটি খাই গৈছে দেখিছেনে? আপোনালোকে বনাই চাব দেই। তাৰপিছত আপোনালোকে চাই থাককচোন।
এয়া মোৰ ৰেচিপি ইতিমধ্যে হৈ গৈছে দেখিছেনে ধুনীয়াকৈ সিজি গৈছে এইখিনি মই এতিয়া হৈ গৈছে আৰু এইখিনি এতিয়া মই গেছটো অফ কৰি দিম তাৰপিছত গৰমে গৰমে খাম আৰু দেই খোৱাটো আপোনালোকক নেদেখোঁ আৰু তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।